এই চনৰ পৰাই মই প্ৰস্তুত আৰু 1985 চনৰ পৰাই মই নিৰ্বাচনবিলাকত প্ৰতিদ্বন্দ্বিতা কৰি আহিছোঁ। কেতিয়াবা আমি এজিপিৰ পৰা কৰিছোঁ, কেতিয়াবা বিজেপিৰ যেহেতু মিত্ৰতা হৈছে 2016 চনৰ পৰা বিজেপিৰ যেহেতু মিত্ৰতাত আছোঁ, বিজেপিৰ এলায়েন্সত মই আকৌ বিধায়ক হৈছোঁ। গতিকে 2026 চনতো মই নিশ্চয় ইলেকশ্যন খেলিম আৰু সেইটো মই নিজে এটা সিদ্ধান্ত লৈ থৈছোঁ। 29ত মই চাম। 29ত মই যেহেতু মই ভাবিছোঁ যে বহু বছৰ মই অসমৰ ৰাজনীতিত আছোঁ, গতিকে 2029 চনত যাতে আৰু অলপ মানে বেলেগ ধৰণে চিন্তা কৰি পাৰ্লিয়ামেণ্টত যোৱাৰ কথাও মই চিন্তা কৰি আছোঁ আৰু নতুন প্ৰজন্মক মই 2029 চনত মই এই বিধানসভাৰ চিটটো এৰি দিয়াৰ পৰিকল্পনা মোৰ আছে। চিয়'ৰ, নিশ্চয়। খালি এটা কথা, যাতে টিভিবিলাকে মই যিটো বাইট দিওঁ সেই বাইটটোহে প্ৰচাৰ কৰিব লাগে। দুই এটা টিভিয়ে দুদিন আগত মই 2026 চনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি কোৱাৰ পিছত দুই এটা বাইকে অলপ ভুল ব্যাখ্যা দিছে। তেনেধৰণৰ যাতে ব্যাখ্যাবিলাক দিয়া নহয়, আৰু যিবিলাকে ভুল ব্যাখ্যা দিছে পৰৱৰ্তী সময়ত যে ভুল ব্যাখ্যা দিছে সেইটোতো এক্সপ'জ হৈছে। গতিকে ময়ো নিবিচাৰোঁ যে যিটো গৰিমা, সাংবাদিকসকলৰ যিটো গৰিমা, চেনেলৰ যিটো গৰিমা, এই গৰিমাটো কিন্তু অক্ষুণ্ণ ৰাখিব লাগে। মোৰ অনুৰোধ। দিলীপ শইকীয়া ডাঙৰীয়াই যিধৰণে আপোনাক আজি ক'লে যে অতি আপোনাৰ বহুতে ৰাইজে ভাল পায়, হয়তো পাবও পাৰে, আকৌ MLA হ'ব পাৰে, তেওঁৰ যিটো কথা কেনেকুৱা লাগিল আপোনাৰ? নাই, তেওঁতো আজি আমি তেখেতক আদৰণি জনোৱাৰ উদ্দেশ্যেৰে ইয়াত আমন্ত্ৰণ কৰাইছিল। তেওঁ যিহেতু বিজেপিৰ ৰাজ্যিক দলৰ যিহেতু তেওঁ নতুনকৈ সভাপতি নিৰ্বাচিত হৈছে আৰু যিহেতু বিজেপি দলৰ লগত আমাৰ মিত্ৰতা আছে, গতিকে আমাৰ এই মিত্ৰতা আৰু অধিক শক্তিশালী কৰাৰ স্বাৰ্থত আমি তেখেতক আজি এনেধৰণে আমি আমাৰ দলৰ পৰা আদৰণি জনাইছোঁ আৰু মই আশা ৰাখিছোঁ যে আমাৰ বৰ্তমানেই নহয় ভৱিষ্যততো যাতে আমাৰ এই মিত্ৰতাটো অক্ষুণ্ণ থাকে, মিত্ৰতাটো আৰু অধিক শক্তিশালী হয় আৰু আমি যাতে অসমৰ যিখিনি জাতীয় সমস্যা আছে বা আমাৰ যিখিনি সমস্যা আছে, এই সমস্যাবিলাক আমি বিগত দিনত দেখিছোঁ যে বিজেপি নেতৃত্বাধীন NDA চৰকাৰে, বিশেষকৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যি ধৰণে আন্তৰিকতাৰে আজি উন্নয়ন বিকাশৰ ক্ষেত্ৰত আজি যি ধৰণে কাম কৰিছে, আজি বিগত আমি প্ৰায় 70 বছৰ আমি কিন্তু তেনেধৰণৰ উন্নয়ন আমি দেখা পোৱা নাছিলোঁ। যিহেতু উন্নয়ন হৈছে, বিকাশ হৈছে আৰু যিহেতু অসম চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত ব্যৱস্থা লৈছে আৰু 6 নং দফা যিটো আমাৰ খিলঞ্জীয়া মানুহৰ যিটো সাংবিধানিক যিটো ব্যৱস্থা, এই ব্যৱস্থাৰ প্ৰতিও যিহেতু ইতিমধ্যে কেবিনেটত সিদ্ধান্ত লৈছে, গতিকে আমি ভাবোঁ যে আজি ইমান বছৰৰ এটা সমস্যা এতিয়া সমাধানৰ পথত গৈ আছে। গতিকে যিহেতু আমাৰ সমস্যাবিলাক সমাধান হৈ আছে, উন্নয়নমূলক কাম হৈছে, বিকাশ হৈছে, গতিকে আমি নিশ্চয় এই যিটো মিত্ৰতা, মই ভাবোঁ যে এই মিত্ৰতাটো অক্ষুণ্ণ থাকিব লাগে আৰু এই মিত্ৰতাটো মৰ্যাদা সহকাৰে এই মিত্ৰতাটো অক্ষুণ্ণ ৰখাটো মই বিচাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।